লখিমপুৰ টু কাজিৰঙা বাই বাছ। হাই এভৰিৱান, এয়া আমি ওলালোঁ কাজিৰঙালৈ বাছত। আচলতে বহুতে চাগে ভাবিব পৰা নাই যে বাছতো যে যাব পাৰি বুলি। সেয়েহে আজি আমি এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আমি বাছতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া আমাৰ মাহীহঁত উঠিলে ধলপুৰৰ পৰা আৰু আমি উঠিলোঁ বৰঙাবাৰীৰ পৰা। এই আচলতে জেগাকণ আমি মিছন চাৰিআলি পোৱা পিছত নেক্সট যোনখন আমি গাড়ী চেঞ্জ কৰিছোঁ কল্পনা বুলি, সেই গাড়ীখনত উঠাৰ সময়তহে কৰা ভিডিঅ'। প্ৰথমতে আমি আহিলোঁ বিজয়া বুলি এখন গাড়ী আহে লখিমপুৰৰ পৰা, আৰু সেইখন আহি মিছন চাৰিআলিলৈকে আমি পালোঁহি। আৰু তাৰপিছত আমি মিছন চাৰিআলিৰ পৰা কল্পনা বুলি আৰু এখন আল্ট্ৰা, সেইখনত আমি আহিলোঁ। আহি পেলাই আমি আহি পেলাই পালোঁহি বুঢ়ীমাই থান। আৰু ইয়াতে চবকে যোনে যোনে অকণমান সময়ৰ কাৰণে সেৱা কৰিবৰ কাৰণে অকণ সুযোগ দিছিলে, আৰু সেৱা কৰি আহি পেলাই আমি আকৌ বাছতে বহিলোঁহি। তাৰপিছত আমি আহি পেলাই পালোঁহি কহৰা। আমি আচলতে কহৰাতে আমি ষ্টে' কৰিছিলোঁ ৰাতি, আৰু আমি ঘৰৰ পৰা ওলাইছিলোঁ বৰঙাবাৰীৰ পৰা 7:20 মানত, আৰু মাহীহঁত ওলাইছিলে 6:30 মানত ঘৰৰ পৰা। তাৰপিছত আমি আহি পেলাই 10টামান বজাত ধুনীয়াকৈ পাই গ'লোঁহি, একো অসুবিধা নাই। একদম লগালগ আমি গাড়ী পালোঁ, মানে একো ৰৈও থাকিবলগীয়াও হোৱা নাই। 2খন গাড়ী চেঞ্জ কৰিছোঁ, আৰু আমাৰ এই চিনাকি এজন আংকল আছিলে, আৰু সেই আংকলজনৰ থ্ৰুৱেদি আমি আহি কহৰাতে আমি ষ্টে' কৰিলোঁ। এয়া আমাৰ ৰুম। আচলতে এটা চিম্পল ৰুম, আৰু বৰ বিশেষ তেনেকুৱা লাক্সাৰিয়াছ নহয়। তাৰপিছত আমি ভাবিলোঁ যে আহি পেলাই যিহেতু সোনকালে পালোঁহিয়ে, নেক্সট দিনাখন অখিল গগৈৰ পাৰ্কখন চোৱা কথা আছিল যদিও আমি প্ৰথম দিনাখনেই সেই সময়কণ লাঞ্চৰ আগৰলৈকে আমি বোলে এইকণ সময় আমি ইউটিলাইজ কৰোঁ বুলি আমি অৰ্কিড পাৰ্কৰ ফালে গ'লোঁ। আৰু অৰ্কিড পাৰ্কলৈ আমি কিহত গৈছোঁ আপোনালোকে দেখা পাইছে চাগে, এইখন হৈছে টমটমত আমি গৈছোঁ অখিল গগৈৰ পাৰ্কলৈ। আচলতে তেনেকৈ মানুহে চাগে যোনে যোনে আঁতৰৰ মানুহ তেওঁলোকে চাগে ভাবিবও নোৱাৰিব যে এনেকৈ যাব পাৰে বুলি কিছুমানে, সেইবাবে মই ভিডিঅ'টো বনালোঁ। আগতে মই 3বাৰমান আহিছোঁ, মানে এইবাৰৰ সৈতে মোৰ 3বাৰ হ'ল কাজিৰঙা। আগতে মই হাই ছেকেণ্ডেৰীত থাকোঁতে এবাৰ মই তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা, আৰু এইবাৰ 3rd টাইম মাহীহঁতে জোৰ কৰাৰ কাৰণে আজি আহিলোঁ ইয়াত। টমটমৰ পৰা আমি নামি পেলাই পালোঁহি। 20 টকা ল'ব কহৰাৰ পৰা যদি আপোনালোকে তেনেকৈ অৰ্কিড পাৰ্কলৈ আহে। আচলতে আমাৰ চিনাকি আছিল কাৰণে ইয়াতে সহজতে বস্তুখিনি গোটেইখিনি হৈ গ'ল, নহ'লে কিছুমানৰ অসুবিধা হ'ব পাৰে। কাৰণ আমাৰ এজন খুৰা আছিলে যোনে চব জীপ চাফাৰীবিলাক চব তেওঁ এৰেঞ্জ কৰি দিয়ে, মেনেজ কৰে, আৰু তেওঁৱেই আমাক হোটেলখিনি ঠিক কৰি দিছে অলপ কম দামতে। তাৰপিছত আমি আহি পেলাই পালোঁহি অখিল গগৈৰ মানে অৰ্কিড পাৰ্ক। আৰু ইয়াতে বিভিন্ন ধৰণৰ একদম সৰুৰ পৰা চবতকৈ ডাঙৰ অৰ্কিডলৈকে আমি দেখা পালোঁ। আগতে আচলতে মই চাইছোঁৱেই, কিন্তু হ'লেও আজি বহুত বেছি ভাল লাগিলে, কাৰণ মাহঁতৰ লগত অহা নাছিলোঁ আগতে। আৰু সেই সময়টোৰ আণ্ডাৰষ্টেণ্ডিং লেভেল আৰু এই সময়টোৰ আণ্ডাৰষ্টেণ্ডিং বা বস্তুবিলাক চোৱাৰ ইচ্ছাটো অলপমান বেলেগ হৈ গ'ল। ইয়াত চবতকৈ সৰুৰ পৰা চবতকৈ ডাঙৰ অৰ্কিডলৈকে পোৱা যায়, আৰু ইয়াতে কালচাৰেল প্ৰগ্ৰেমো পাতে। ইয়াতে আচলতে দিনত আপোনালোকে চাব পাৰে 20 মিনিটৰ মূৰে মূৰে বেলেগকৈ হৈ থাকে কালচাৰেল প্ৰগ্ৰেম, আৰু ৰাতি আপোনাৰ সন্ধিয়া 6:30 পৰা আকৌ এটা নতুনকৈ প্ৰগ্ৰেম হয়, আপোনালোকে চাব পাৰে। আচলতে ইণ্টাৰেষ্ট যাৰ আছে তেওঁ বহুতখিনি বস্তু ইয়াতে চাব পাৰে। যেনেকৈ ইয়াতে আছে বহুতখিনি মেডিচিনেল প্লাণ্টছৰ বাগিচা, বা চবত বেম্বো পাৰ্ক আছে। তাৰপিছত আছে এখন নদী, এয়া চাওক বেম্বো পাৰ্ক। একদম বেলেগ বেলেগ প্ৰজাতিৰ ইয়াতে বেম্বো আছে। আচলতে আমাৰ মানুহবিলাকে এনেই ফটো উঠিম বুলিহে আহে, কিন্তু যাৰ সঁচাকৈ ইণ্টাৰেষ্ট আছে তেওঁলোকে আচলতে বহুত ইণ্টাৰেষ্টিং পাব, নতুন নতুন কথা শিকিবলৈ পাব। আৰু ইয়াতে এখন নদী আছে, আপোনালোকে ব'টিং কৰিম বুলি ভাবিলে কৰিব পাৰে। এইটো চাওকচোন ৰাস্তাটো কিমান ধুনীয়া। ইয়াতে আচলতে বহি থাকিবলৈ বিভিন্ন ধৰণৰ সুবিধাও কৰি দিয়া হৈছে, আপোনালোকে ইয়াতে বহিবও পাৰে। আচলতে কাষত তেনেকৈ বেঞ্চ নিচিনাকৈ আছিলে। আৰু আমাৰ মাহঁতে বা মাহীহঁতে বিৰাট ভাল পাইছে আহি পেলাই। আচলতে মানুহবিলাক ওলাই আহিবলৈ নোৱাৰে, তো সেইটো কাৰণে অকণমান ওলাই আহিবলৈ পাই পেলাই ভাল লাগিছে। আচলতে দেউতাক জোৰ জবস্তি কৰি পেলাই আনিছোঁ। সদায়তো কামকৈ থাকিলে নহ'ব, মানুহে অকণ ওলাইও আহিব লাগে আচলতে, অকণ ৰিফ্ৰেছমেণ্টৰ কাৰণে।
এইখন হৈছে নদী, ইয়াতে ইয়াৰ নাও আছিলে, নাৱত আপোনালোকে ব'টিং কৰিম বুলি ক'লেও কৰিব পাৰে। মুঠতে সুন্দৰ এটা পৰিৱেশ। আইডিয়া যদি লগায় তেনেহ'লে বহুত জেগা এনেকৈ আপগ্ৰেড কৰিব পাৰি, ধুনীয়া মনোমোহা কৰি তুলিব পাৰি। এয়া আমি অৰ্কিড পাৰ্কৰ পৰা ওলাই আহি পেলাই বাহিৰতে মানে ওচৰতে আৰু সেইকণতে এখন হোটেলত আমি থলুৱা মানে হাঁহৰ মাংসৰে ভাত খালোঁ। ভিতৰতো আছিলে অখিল গগৈৰ মানে পাৰ্কৰ ভিতৰত ডাঙৰ এখন থালি দিয়া হয় বিভিন্ন ব্যঞ্জনৰ সৈতে, কিন্তু ইয়াতে বিৰাট ধুনীয়া ঘৰৰ নিচিনা এখন খাদ্যৰ থালি। আৰু আচলতে আমাৰ খুৰাজনৰ চিনাকি আছিলে, তেওঁৱে গোটেইখিনি বস্তু এৰেঞ্জ কৰি দিছে। আৰু এয়া চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ। আমি ইয়াত জীপ চাফাৰী কৰিবৰ কাৰণে আহি আছোঁ। আচলতে কহৰা ৰেঞ্জটো খোলা নাছিলে, অকল 2টা ৰেঞ্জে খোলা আছিলে। তাৰে ভিতৰত এটা বাগৰি ৰেঞ্জটো খোলা আছিলে। আমি বাগৰিত জীপ চাফাৰী কৰিবৰ কাৰণে এয়া ওলাই আহিলোঁ। অলপ দূৰ হয় কহৰাৰ পৰা। কাজিৰঙাত বহুতকেইটা ৰেঞ্জ আছে, যেনেকৈ বাগৰি, কহৰা, পাণবাৰী, তাৰপিছত অগৰাতলি, বুঢ়াপাহাৰ ৰেঞ্জ, তেনেকৈ বহুতখিনি আছে। কিন্তু এই সময়টোত যিহেতু এইটো বিগিনিং অফ দ্য ইয়েৰ, মানে ছিজনটোৰ বিগিনিং হয়, সেইটো কাৰণে 2টাহে অকল ৰেঞ্জ খোলা আছিলে। তাৰপিছত এয়া আমাৰ মাহী দেখিছে নহয়, পূৰা চাল দিছে ছানগ্লাছ পিন্ধি পেলাই। এয়া আমি আহি পেলাই পালোহি। তাৰপিছত আমি সোমালোঁ আচলতে নেশ্যনেল পাৰ্কলৈ। তাৰপিছত এইজোপা হৈছে গছ, য'ত বাঘে আচুৰে, মানে তেওঁলোকৰ টেৰিটৰিটো এইটোৰ দ্বাৰাই মানে নিৰ্ণয় হয় যে এইটো মানে সেই বাঘটোৰেই টেৰিটৰি, আৰু ইয়াতকৈ যোনে ওপৰত নখটো লগাব পাৰে সেইটো তেওঁৰ টেৰিটৰি, মানে সেই বাঘটোৰ টেৰিটৰি হৈ উঠে। তাৰপিছত এয়া আমি চাই আহি আছোঁ। আচলতে গড়টোতো বহুত দেখা পালোঁ। এয়া গড় দেখিছেনে, বহুত ওচৰৰ পৰাই আচলতে দেখা পাইছোঁ। তাৰপিছত হৰিণ, আৰু তাৰপিছত হৈছে বনৰীয়া ম'হ আৰু বিভিন্ন ধৰণৰ চৰাই আমি দেখা পালোঁ। আচলতে বাঘো বহুতে দেখা পায়, কিন্তু আমি আচলতে দেখা নাপালোঁ। আৰু এয়া চাওকচোন কেনেকুৱা ধুনীয়া সুন্দৰ এটা পৰিৱেশ হৈছে, সেয়া চাওকচোন পিছফালে। আৰু জীপ চাফাৰী কৰা আচলতে এটা মজাই বেলেগ দেই। আৰু এনেকৈয়ে হাঁহি ধেমালিৰ মাজত দিনটো পাৰ হ'ল। আৰু বহুতখিনি জন্তু জানোৱাৰ দেখিলোঁ, গড় দেখিলোঁ, কিন্তু কেপচাৰ কৰাহে নহ'লে। আমি এনজয় কৰিলোঁ বহুতখিনি। আৰু তাৰপিছত আমি এখন কেফেত আমি চাহ খালোঁ, চাহ আৰু বিস্কুট। সেয়া ধুনীয়া চাহ আছিলে। তাৰপিছত আমি তাৰ পৰা আহি পেলাই আমি হোটেল পালোঁহি। হোটেলত এয়া পূৰা আমাৰ মানে অকণমান কথা বতৰা, পূৰা হাঁহি ধেমালি, পূৰা মানে ধুনীয়াকৈ গ'ল আৰু দিনটো। আৰু আমি কাইলৈ ৰাতিপুৱা আমি আচলতে সোনকালেই ঘৰলৈ যাম বুলি আমি ডিচিশ্যনটো ল'লোঁ, কাৰণ যোনটো আমাৰ কাইলৈৰ প্ৰগ্ৰেম আছিলে অৰ্কিড পাৰ্ক চোৱা, সেইটো আজিয়ে হৈ গ'ল। আৰু কাইলৈ আচলতে চাবলগীয়া নাই, সেয়েহে সোনকালে গ'লে সোনকালে ঘৰ পামগৈ। আৰু ঘৰো আচলতে আমি 10টামানত গাড়ীত উঠিছোঁ, খাই বৈ মানে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি পেলাই। তাৰপিছত আমি আহি পেলাই আমি 1টামান বজাত পায়ে গ'লোহি। এয়া দেখিছেনে, ৰাতি আমি অকণ আচলতে খোজকাঢ়িবলৈ ওলাই আহিলোঁ। এয়া কহৰা ৰেঞ্জ, এইখিনি বহুতখিনি দোকান বজাৰ আছে ইয়াতে, সৰু সুৰা কিবাকিবি খোৱা বস্তুও পায় ওচৰতে। তাৰপিছত এয়া ৰাতিপুৱা আমি ওচৰৰে সাধাৰণ এখন যোনখন দোকান, তাতে আমি পৰঠা আৰু চাহ আৰু চব্জি খালোঁ। তাৰপিছত আকৌ এখন আল্ট্ৰাতে আমি আহিলোঁ। আহি পেলাই জখলাবন্ধাত মানে পূৰা ডাইৰেক্ট গাড়ী আছিলে লখিমপুৰৰ কাৰণে, ভৱমালিনী বুলি। সেই ভৱমালিনীতে আহি পেলাই আমি জখলাবন্ধাত আহি পেলাই আমি 1টামান বজাত ধুনীয়াকৈ ঘৰ পায়ে গ'লোহি। এয়া কহৰাৰ ওচৰতে আমি খালোঁ। এয়া আমি উভতি আহি আছোঁ। আচলতে কাৰোবাৰ যদি সুবিধা নহয় যে গাড়ী ভাড়া কৰি আহিবলৈ, বা কাৰোবাৰ যদি গাড়ী নাই, তেনেকৈ আপোনালোকে বাছতো বহুত ধুনীয়াকৈ মিলাব পাৰে। আৰু হোটেল বা কিবাৰ কাৰণে যদি কণ্টেক্ট লাগে, তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। জীপ চাফাৰী বা বেলেগ কিবা এৰেঞ্জমেণ্টৰ কাৰণেও আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই।